হেল্ল' বন্ধুসকল, ভালে আছেনে আপোনালোকে? আশা কৰোঁ সকলো ভালে থাকক। কিছুমান কথা জনাবলৈ আহিলোঁ। সৰু সৰু কথা। চেল্ফ ড্ৰাইভ এজেঞ্চিৰ বহুত পজিটিভ থাকে, বহুত নিগেটিভ যেনেকৈ থাকে। সকলো বস্তুৰ পজিটিভ নিগেটিভ থাকে ন। তো আমাৰ এজেঞ্চিটো কিছুমান পজিটিভ কথা থাকে, কিছুমান নিগেটিভ থাকে। এতিয়া গুৱাহাটীত বহুতে নতুন নতুন এজেঞ্চি খুলি আছে, চেল্ফ ড্ৰাইভ এজেঞ্চি আৰু। কিন্তু তাৰে ওপৰত এটা চেল্ফ ড্ৰাইভ এজেঞ্চি অকল খুলিলেও নহয়, বহুত বস্তু মেইনটেইন কৰিবও লাগে। তো মোৰ এই এজেঞ্চি খোলা বন্ধুসকলক ক'ব বিচাৰিছোঁ, আমি যে গাড়ীখন যেতিয়া ভাড়াত পঠাওঁ, আমিতো আমাৰ গাড়ীখনত তেল থাকে, কিছুমান কাষ্টমাৰ থাকে, সেইবিলাকেও শুনি ল'ব, অলপ আমাৰ কথাটো ভাবিব। আমিতো আৰু ইমান ডাঙৰ কোনো মানুহ নহয়, এটা সকলোৱে সৰু সৰু ষ্টাৰ্টআপ এটা খুলি পিনে চলিবৰ কাৰণে চেষ্টা কৰি আছোঁ, জীৱনটো চলাবলৈ। আমাৰ গাড়ীৰ পৰা যেতিয়া কাষ্টমাৰে গাড়ীখন লৈ যায়, ছাপ'জ 2 ঘাট তেল আছে, কাষ্টমাৰে 1 ঘাট তেল আনি দিয়ে, আৰু সেই তেলটোৰ পইচাটো দিবলৈ টান পায়। খুজিলে বহুতকেইটা নানানটা কথা কয় যে এইটো ডিছকাউণ্ট দিয়ক, এইটো অমুকটো কৰক, বা অহাকালিলৈ দি আছোঁ। কিন্তু সেই কাষ্টমাৰসকলে জনাটো দৰকাৰ। তো আমিতো সৰু সৰু বিজনেছ কৰোঁ। আজি যোনটো তেলৰ দাম, পেট্ৰলৰ তেল দাম প্ৰায় 100 টকাই হৈছে লিটাৰ। তো যদি 5 লিটাৰ তেলত 1 ঘাট উঠে গাড়ী এখনত, 5 লিটাৰ তেলটো খাই থৈ দিয়ে, আমাৰ 500 টকা লছ। 1500 টকা 2000 টকা গাড়ী ভাড়া এখনত যদি 500 টকা আমাৰ তাতেই লছ হয়, আমি বিজনেছ চলাম কেনেকৈ? আৰু এইটো যাৰ যাৰ চেল্ফ ড্ৰাইভ এজেঞ্চি আছে তেওঁলোকেও জানে নিশ্চয় এই কথাটো। তো এই পজিটিভ নিগেটিভ কথাবোৰ মই জনালোঁ আপোনালোকক। অকলতো গাড়ীখন ভাড়া পঠাইছোঁ সেইটো জনালেই নহয়, সকলোখিনি কথাই আপোনালোকক শ্বেয়াৰ কৰিছোঁ আজি। তো আপোনালোকে অলপ চাবচোন, আমাৰ কাষ্টমাৰবিলাককো কৈছোঁ, গাড়ীখন নিলে তেওঁলোকে আমাৰ তেলটোও চাবচোন। আমি এই বস্তুটো বহুত ফেচ কৰি আছোঁ আজি কেইদিনমান ধৰি, সেইকাৰণে আজি ভিডিঅ' এটা বনাই দিলোঁ। তো আৰু এনেকৈ পজিটিভ নিগেটিভ কিছুমান কথাৰ লগত মই ৰূপজ্যোতি আপোনালোকৰ লগত থাকিম। মোক চাই থাকিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, 2 এটা কমেণ্টো কৰিব। এতিয়া বাই বাই।